এভৰিৱান আজি ৰাতিপুৱাৰ পৰা ব্লগটো ষ্টাৰ্ট কৰিছোঁ আৰু আপোনালোকে থাম্বনেইল লিখিটো গম পাইছে চাগে আজি মই বিয়াত যাম যিহেতু আৰু ইমানেই বেছি ঠাণ্ডা মানে ৰাতিপুৱা মই আহিছোঁ পথাৰত এতিয়া গৰুলৈ ইমান বেছি ঠাণ্ডা আৰু ইমান নিয়ৰ মানে ইফালেও মানুহ সিফালে দেখা নোপোৱা হৈছে হ'লেও আহিছোঁ 9টা বাজি গৈছে হ'লেও নিয়ৰ কমা নাই কিন্তু গৰুটোতো দিব লাগিব পথাৰত কি খাব ঘৰত খেৰটো চুবাই নাথাকে সেইকাৰণে গৰুটো লৈ আহিছোঁ এতিয়া তাৰপিছত যাওঁ তাৰপিছত ঘৰৰ কিছুমান কাম কৰি যাম অলপমান লাহেকৈ 11টামান বজাত যাম চাগে 11-12টামান বজাত যাম গা পাও ধুব লাগিব ৰেডি হ'ব লাগিব সেইকাৰণে একচুৱেলি মই গা ধুইছোঁ আৰু এতিয়া চাইৰ পিছত আৰু এবাৰ ধুব লগা হ'ব পাৰে চাই থাকিব ভিডিঅ'টো বেছি দীঘল নকৰোঁ হ'লেও চাই থাকিব শেষলৈকে আৰু লাইক কমেণ্ট শ্বেয়াৰ নিশ্চয় কৰিব সদায় ব্লগ দিব চেষ্টা কৰোঁ কিন্তু টাইম নিমিলে নিজৰ কাম কৰিব লগা হয় তো সকলোৱে চাই থাকিব আৰু লাষ্টত ক'ব কেনেকুৱা লাগিল মই এতিয়া গৰুটো দিলোঁ তাৰপিছত ঘৰত যাই আপোনালোকক লগ পাই আছোঁ আৰু মই এতিয়া তাড়াতাড়ি ঘৰৰ কামখিনি কৰি লওঁ বুলি ভাবিছোঁ আগতে ঘৰটো ঠিক কৰি লৈছোঁ ঘৰ ঠিক কৰাটো আগতে তাৰপিছতহে য'ত যাওঁ তাতে হ'ব সন্ধিয়াকৈ যাম বুলি ভাবিছোঁ চবেই আলোচনা কৰিছে সন্ধিয়া যাম বুলি সেইকাৰণে মই গোটেই ঘৰখিনি সাৰি লওঁ তাৰপিছত ঘৰৰ যিখিনি কাম আছে চব কৰি ল'ম আৰু মাইনাকো ৰেডি কৰিব লাগিব স্কুলত নিব লাগিব এইবিলাক কাম আছে যিহেতু সেইকাৰণে মই আগতে ৰেডি হৈ লৈছোঁ মানে কাম চাম কৰি একেবাৰে ৰেডি হৈ লৈছোঁ আৰু এতিয়া ধুনীয়াকৈ সাজি কাচি মই ওলাইছোঁ বিয়া যাবলৈ বিয়া সন্ধিয়া কৰিছোঁ যিহেতু মানুহ নাছিলে প্ৰায় হ'লেও ওলাইছোঁ যিহেতু বেছি মানুহ নাছিলে অনুমানে মানুহ আছিল আৰু আমি ভাত খাব আহিছোঁ ইয়াতে মাইনাকো লৈ আছোঁ মাইনাকো ভাত খাই লওঁ বুলি ভাবিছোঁ তাই নিজে খাই যিহেতু নাচি খাই আছে মোৰ পৰা নাচি খাই আছে তাই বহুত এনজয় কৰিছে Sini lagi ke sana nah. পুরা রাম মন্দির একেবারে আমার সোনাঝুলিতে আহি গেছে নাকি পুরা আৰু মই এতিয়া ঘৰত আহি পালোঁ আৰু কাণফুলিযোৰ ইমান ভাৰী লাগি আছিল সেইকাৰণে আগতে খুলি লৈছোঁ কাণফুলিযোৰ তাৰপিছত ভাবিছোঁ অকণমান আপোনালোকক দেখাই দিওঁ মোৰ লুকটো আইনাখন লেতেৰা হৈছিল মই ভাবিছোঁ গ্লাছটো লেতেৰা আছিল চাওক এই মেখেলা চাদৰযোৰ মই দুৰ্গা পূজাত লৈছিলোঁ যোৱা বছৰে লৈছিলোঁ ইমান পিন্ধা নহয় কেতিয়াবা পিন্ধা হয় বেছি কালাৰ মানে য়েল্ল' কালাৰে বেছি চাইনিং কৰে কি খাইছা তুমি হা চকলেট এবাৰ খাই দিয়াচোন এবাৰ
আৰু আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট কৰি নিশ্চয় জনাব আপোনালোকৰ কেনেকুৱা লাগিল। তেতিয়ালৈকে বাই। বাই বাই।